মায়া এৰি আহে প্ৰমাণ পাৱে মনত চাৰে আন কাম নেৰে গুণ নাম উপজয় ৰতি কৃষ্ণ ৰাম হেন বাবুলিবা বিষয় লোকৰ হৈ আছে দম্ভ সংকাৰ শিখবৰ কেনে হৈবেক কৃষ্ণত ভকতি ঐব ভিচাৰ। গতিকে মানুহে দম্ভ অহংকাৰ যিসকলৰ আছে সেইসকল মানুহেনো কেনেকৈ ভকতিটোক ঐব ভিচাৰি ভক্তি কৃষ্ণ কৰিব। আমাৰ গুৰুসকলে কৈছে এক দেৱ এক হেৱ এক বিনে নাইকে। আমাৰ ঘৰত যদি অন্য দেৱ দেৱীৰ ফটোও আছে, অন্য দেৱ দেৱীৰ যদি ফটোও আছে, সেই ফটোটো আপুনি মই গুচাই দিব লাগিব, আঁতৰাই দিব লাগিব। কি কাৰণে? কেনেবাকে সেই দেৱতাৰ প্ৰতি আপোনাৰ এটেচমেণ্ট হৈ যায় নেকি? কিছুমান মানুহৰ ঘৰত এশৰণীয়া মানুহৰ ঘৰত বেলেগ ফটো আছে, হয়নে বাৰু? বেলেগ দেৱ দেৱীৰ ফটো আছে, লক্ষ্মীৰ ফটো আছে কাৰোবাৰ ঘৰত, গণেশৰ ফটো আছে কাৰোবাৰ ঘৰত, বিশ্বকৰ্মাৰ ফটো আছে, গাড়ীখন আছে যে। আচলতে আমাৰ ভাগৱতৰ ৰূপ বৰ্ণনা হিচাপে এনেতো ফটোৰ ঈশ্বৰ ফটোৰত নাই বুলিয়ে কৈছে। চিন্ময় মিন্ময় বাগ্ময়তে কৃষ্ণ আছে বুলি কৈছে। কৃষ্ণই নিজেই কৈ থৈ গৈছে যে মই বাগ্ময় মূৰ্তিত থাকিম বুলি কৈছে ভাগৱতত। বাণীময় শব্দময় বিগ্ৰহ। সেইকাৰণে আপোনাৰ মোৰ ইয়াতে ঈশ্বৰৰ আমি ইয়াতে লগ পাম। নাম আমাৰ গুৰুজনাই এই আৰ্হিটো আমাক দিছে। গুণমালা ভাগৱত প্ৰতিষ্ঠা কৰিছে, হয়নে বাৰু? সেইকাৰণে আমাৰ গৃহবিলাকতো যাতে আমাৰ এটেচমেণ্টটো যাতে অন্য দেৱতাত নহয়, সেহিহে শৰণ ভজন অনুপাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। আমাৰ কাণত যাতে আন দেৱতাৰ নাম যাতে নাহে কৃষ্ণৰ বাহিৰে, এনেকুৱা এটা অভ্যাস আপুনি মই কৰিব লাগিব। বুজি পাইছেনে কথাটো? তাৰ মানে কৃষ্ণৰ বাহিৰে আমাৰ অন্য দেৱ দেৱীৰ লগত কোনো কানেকশ্যন থাকিব নালাগিব। সেইটোৱে হৈছে ঐব ভিচাৰি ভক্তি। নহলে ভক্তি ব্যভিচাৰ হৈ যাব। সেইকাৰণে গুৰুজনাই কৈছে অন্য দেৱী দেৱ নকৰিবা হেৱ, হয়নে? অন্য দেৱ দেৱী নকৰিবা হেৱ, গৃহে নপখিবা তাৰ, হয়নে? মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা ভক্তি হৈবে বেভিচাৰ, হয়নে? আমাক কাক ভক্তি কৰিবলৈ কৈছে গুৰুজনাই? এক কৃষ্ণ দেৱ কৰিও কহেব ধৰিও তন নাম কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিও হস্তে কৰা তান কাম। কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিও হস্তে কৰা তান কাম। সেইকাৰণে কৃষ্ণ ভক্তিটো কেতিয়া আপুনি মই বিবেচাৰ কৰিব নালাগে। সেইকাৰণে অৰ্জুনক কৈছে, হে অৰ্জুন সৰ্বধৰ্মানু পৰিত্যাজ্য মামেকম, কেৱল মোক প্ৰেম কৰিব লাগিব। মোৰ বাহিৰে তোমাৰ এটেচমেণ্টটো যদি কোনোবা বিষয় বাসনা বা পদাৰ্থৰ ওপৰত বা ঘৰৰ কোনোবা আইগৰাকীৰ প্ৰতিও যদি তোমাৰ এটেচমেণ্ট হৈ যায়, তথাপিও তুমি বন্ধনত পৰি যাবা। কোনো বস্তুৰ ওপৰত এটেচমেণ্ট নাই, কেৱল প্ৰেম কৃষ্ণত কৰিব কৈছে দেই। কাৰণ আই